তুমি জ্বলাই আহক মই জ্বলাই আহিম নহলে মোৰ থাকি যায় সদায় বাইদেউ 5খন লিখিলে হ'ব ন 1 সেকেন্ড মই জ্বলাই থৈ আহিম 1 সেকেন্ড বাইদেউ 5খন লিখিলে হ'বনে ওবা মেম 5টাতকৈ বেছি হলে বেয়া হ'ব নি নাই না মেম মই 5টাতকৈ বেছি লিখিলো একো নাই নো প্ৰবলেম লিখক ইউনিভাৰ্সৰ ওচৰত ধেৰ abundance আছে লিখক কিমান লাগে তুমি নাহিবা যোৱা তুমি নাহিবা যোৱা মই কিবা এটা কৈছা ডিম্পে জ্বলালা নেকি কি কৈছা জ্বলালা নেকি মনিকাই নহয় ভিতৰত নহয় জ্বলাইছা নে মই গোটেইখিনি জ্বলাই বাহিৰত থৈ দিম জ্বলাই লৈ বাহিৰত থৈ দিবা আমাৰ গোটেই তিনিওজনী তিনিজনী একেটা ৰুমতে আছে নি কোন চিমি আছে চাৰিজনী নি মেম পিছত জ্বলালেও হ'ব ন একেলগে কি কৈছে বাছবি বাইদেউ পিছত জ্বলাই দিলেও হ'ব ন একেলগে জ্বলাই পিছত জ্বলাই দিলেও তাৰমানে আমি ইয়াৰ পাছত আৰু এটা মই যে কৈছিলো হোৱাইট পেপাৰ হ'ব লাগিব হোৱাইট পেপাৰখনত আমাৰ কিছুমান বস্তু আমি এৰি দিয়াখিনি লেটিং গো এক্টিভিটি কৰিম ইয়াৰ পাছত আমি মেম তাতকে বেছি হৈ গ'ল হৈ গ'ল লিখা হ'ল দেখা হৈ গ'লে এতিয়া জ্বলাই দিয়ক জ্বলাব লাগে তেজপাতখিনি জ্বলাব লাগে এতিয়া ভিতৰত জ্বলাই কেনে বাহিৰত থোৱাই দিয়ক ইউনিভাৰ্সৰ ওচৰত থোৱাই দিয়ক মেম জ্বলাওঁতে কি কৰিব লাগিব মেম কৈছিলে জ্বলাওঁতে মোৰ উইচ খিনি ফুলফিল হৈ গ'ল কওক 1 সেকেন্ড জ্বলাই থৈ আহিম তেতিয়াহ'লে জ্বলাম বুলি থলে মানে কি হয় জ্বলাম থাকি যায় মোৰ কিন্তু থাকি গ'লে যোৱা মেম জ্বলাই থৈ আহিছো ৰ'ব দেই মই ৰখি থাকিম 5 মিনিট সময় দিছো সকলোৱে জ্বলাই থৈ বুলি আজি কৰি থাকাচোন সদায় কৰা তেজপাতত উইচ সোনকালে ফুলফিল হয় সদায় লিখা সদায় জ্বলোৱা সদায় লিখা গধূলি টাইমত যিটো উইচ আছে লিখা জ্বলোৱা চাবা ফুলফিল হ'বই হ'ব মই বেছিকে কোৱা হ'ব সঁচা কথা ক'বলৈ গ'লে মই যিটো মেনিফেষ্ট কৰো নহয় মই অন্তৰেদি কৰো আৰু মই পাই যাওঁ মই এবাৰ ভাবিলে মানে 6 মাহৰ পাছত 2 মাহৰ পাছতো মোৰ ফুলফিল হৈ যায় সদায় নিগেটিভ আমাৰ লজিক ব্ৰেইন লগাব নালাগে লজিক ব্ৰেইন লগালে কাম নহব আমি 4 কদম পিছুৱাই যাম এতিয়া যদি তুমি বোলে মই লিখিছো মোক লাগে 1 কোটি টকা হ'ব জানো মেমে কৈছে তেজপাতত লিখিবলৈ দিছে হ'ব জানো হেতু ভাবি কেনে নজলালে কেতিয়াও নহয় ৰবা তুমি আগত আহিছা নেকি তেজপাতখিনি যে কেঁচা নুৰিয়াই পিনে জ্বলাব পাৰিম নাই বাৰু দিয়া জ্বলাই দিয়া কফুৰ থাকিলে কফুৰেদি ধুনীয়াকে জ্বলি যায় এইফালে আসোন সেইটো বাহিৰত আছে
আমি ইয়াৰ পিছত লেটিং গো ৰিচুৱেল কৰিম। এইখিনি পজিটিভ খিনি জ্বলাই ইউনিভাৰ্চক থেংক ইউ কৈ আহক। মোৰ পতাপত হৈছে বহুতে মেছেজ দি থৈছে, মই সঁচাকে চাব পৰা নাই দেই, কি মেছেজ লিখিছে চোৱাই হোৱা নাই কিয়। থেংক ইউ থেংক ইউ থেংক ইউ চবকে থেংক ইউ। Thank you, Lina. Thank you. বহুত ভাল লাগিছে, চবেই ইমান ধুনীয়াকে এক্টিভিটি কেইটা কৰিছে, গোটেই চবকে ভাল লাগে। মৌচুমী থেংক ইউ। Thank you, ma'am. জুন্তি অহা নাই নেকি? জুন্তি মেম জ্বলালো দেই মেম হৈ মেম গ'ল আমাৰ। জ্বলালো একদম জ্বলালা হৈ ধুনীয়াকৈ মনটো ওলাই আহিছে কিন্তু একদম বহুত চবৰে ধুনীয়াকে ফুলফিল হ'ব। দেখিলো বহুত ধুনীয়াকে দেখিলো কিন্তু হয় নেকি? মন একদম ওলাই গৈছে। হয় হয় ওলাইছে কিন্তু থেংক ইউ মেম। থেংক ইউ ma'am. মেম হৈ গ'ল। আমাৰ ইয়াত বৰষুণ দি আছে। আমাৰ বৰষুণ নাই, কিন্তু এতিয়া ওলাইছে যেন পাইছো। মই বাহিৰত চোৱা নাই বাৰু, মই ভিতৰত আমাৰ কৰিছো। ইয়াত পুৰা বৰষুণ দি আছে। একো নাই। মই বাহিৰতে আছো থেংক ইউ জাংচি, অঞ্জলি থেংক ইউ। চবকে ধন্যবাদ। মই তোমালোকক থেংক ইউ কৈছো, তোমালোকে মেম জুন্তিয়ে জ্বলালে বোলে। জুন্তিয়ে মেছেজ কৰিছে ভিডিঅ' অফ কৰি লৈছা কিয়? থেংক ইউ ৰেখা, থেংক ইউ। মোৰ চাৰ্জিং মই জ্বলাই আহিলো কি কৈছে বাছৰ বাইদেউ, কি কৈছে? মোৰ মোবাইলৰ চাৰ্জিংটো কমি গৈছে, মই চাৰ্জিঙত দি আছো। হ'ব, একো নাই, চাৰ্জ দি কেনেও কৰি থাকক, একো নহয়। ঠিক আছে। এতিয়া চবে এখন এনেকুৱা হোৱাইট পেপাৰ লওক। চাৰ্জাৰ হৈ গৈছে, লাহে লাহে কৰি থাক, লৈ লওক। মই start একেলগে কৰিম। বাইদেউ মই জ্বলাই আছো, অকমান ৰখিব। হোৱাইট পেপাৰৰ পিছফালে এনেকুৱা থাকিলে মেম লিখো নেকি? পেন দি লিখিম। মই কম লেটিং গো লিখিব। আগতে চবে একেলগে লিখো, একেলগে কৰি আছো যেতিয়া একেলগে লিখো। কেতিয়াবা তোমালোকে এনেকুৱা ৰিচুৱেল কৰিছিলানে? এইখিনিতো ব্লেক তেজপাতত পেনে লিখিব লাগিব। ব্লেক লেটিং গো এক্টিভিটি মুন মেডিটেশ্যনত মুনত কৰিছিলানে কেতিয়াবা কোনোবাই? চন্দ্ৰমা নাই কৰা ফাৰ্ষ্ট টাইম। ফাৰ্ষ্ট টাইম। নালাগে বহুত হৈছে। মেম কৰিলো। এতিয়া কি কৰে? চবে হৈ গ'ল নে অকমান ৰখিব লাগিব? কোৱা। হৈ গ'ল। হৈ গ'ল ন? হ'ব, ৰখি দিম, চিন্তা নকৰিবা একদম। ৰাতি 11টা 12টা বাজিলেও বাজক, আজি কাইলৈ দেওবাৰ, কাইলৈ চানডে হয়। 11টা 12টা যেটা বাজে বাজক ন? কৰি আছে মেম টেন হৈছে। মেম টেন হৈছে। হা মেম টেন হৈছে মোবাইলত। তাকেতো 10 আজি 10 মিনিট হৈছে। কিমান ধুনীয়া টাইম দেখিছা? টেন দেখিব। মই ভাবাই নাছিলো, প্ৰথম দিনাখন 10 জনী মানে জইন কৰিছে, কিন্তু এতিয়া গৈ চাইছোগৈ আমাৰ 60 কিমান হ'ল ক্লাছত। বহুত ভাল লাগিছে। হয়, মই এইমাত্ৰ চলাই আহিলো, একো শুনা নাই। 64 কোনে কৈছে? বাইদেউ মই পাৰবিন। পাৰবিন একো কৰা নাই, এনেই কথা পাতি আছিলো। এতিয়া ষ্টাৰ্ট কৰিম, চব আহিলে ষ্টাৰ্ট কৰিম। জ্বলাই আহিলো বাইদেউ। ঠিকে আছে। জ্বলালো হৈ এতিয়া A4 সাইজৰ হোৱাইট পেপাৰ লওক। আমি এতিয়া কৰিম এক্টিভিটি কৰিম, লেটিং গো এক্টিভিটি, এৰি দিয়াৰ কাৰণে। আমি এৰি দিয়া কাৰ্যকলাপ কৰিম, যিটো নেকি আমি আমি ৰিলিজ কৰিম। এক্টিভিটিটো আমি কি কৰিম? কিছুমান বস্তু আমাৰ পৰা ৰিলিজ কৰিম। নিগেটিভ পাৰ্চন, আনৱান্টেড চিটুৱেশ্যন, এইবিলাক আমি লেটিং গো কৰিম।
তাৰ কাৰণে আপোনালোকে A4 হোৱাইট পেপাৰ এখন লওক, ব্লেক কালাৰ পেন এটা লওক। তেনেকে ধৰক আমাৰ হেডেক, মূৰৰ বিষ আঁতৰাবৰ কাৰণে লিখক। আপোনালোকে কাৰ কি আছে নিগেটিভ লিখক, কাগজখনত লিখক। নাম্বাৰিং দি লিখিম নেকি এনে লিখি যাম? নাম্বাৰিং দি লিখক। মোৰ ফটোখন আহে ফটাফট কয়। ভয় আঁতৰাই দিয়ক, হাৰ্মফুল থট, টক্সিক পাৰ্টনাৰ, আউটডেটেড বিলিফ, হ'ব দে। নালাগে, আনমিউট হৈছে, হ'ব দিয়া। লিখক। আপোনালোকৰ লাইফৰ পৰা কি আঁতৰি যাব লাগে? বাইদেউ অকল বেমাৰে নে বেলেগ কিবাও? কৈছো চক, আনৱান্টেড পাৰ্চন, আনৱান্টেড চিটুৱেশ্যন, বোলে মই এইটো চিটুৱেশ্যন ভাল নাপাওঁ, আঁতৰাই দিয়ক। এই মানুহজন আমাৰ ঘৰৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে ভাল নহয়, আঁতৰাই দিয়ক। বেমাৰ, মূৰৰ বিষ আছে, আঁতৰাই দিয়ক। কাৰোবাৰ BP আছে, কাৰোবাৰ প্ৰেছাৰ আছে, কাৰোবাৰ চুগাৰ আছে, আঁতৰাই দিয়ক। ফিয়াৰ আঁতৰাই দিয়ক, ভয় আছে, আঁতৰাই দিয়ক। মেম, হেল্ল' মেম, হয়, মানে মোৰ নিজৰ কাৰণে কৰিব লাগিব নে ছোৱালীৰ যদি কিবা অসুবিধা মানে কিবা আছে সেইখিনিও লিখিব পাৰিম নেকি? আপুনি ফাৰ্ষ্টতে নিজৰ লিখি লওক, তাৰপিছত নিজৰ ফাৰ্ষ্ট এটা দুটা নিজৰ লিখক, তাৰপিছত ছোৱালীৰ লিখিব। ঠিক আছে। হা? আপোনালোকে ফাৰ্ষ্ট অফ অল বেমাৰ, মূৰৰ বিষ আছে, মূৰৰ বিষ নাইকিয়া হৈ গ'ল। BP আছে, BP নাইকিয়া হৈ গ'ল। চুগাৰ আছে, চুগাৰ, এইটো মই বেমাৰৰ কাৰণে কৈছো, নাইকিয়া হৈ গ'ল। কেতিয়াবা আমাৰ কিছুমান চিটুৱেশ্যন সদায় মোৰ মনত আহি পিনে আঘাত দি থাকে, কাৰোবাৰ কথা, কেতিয়াবা কোনোবাই তোমাক কিবা মনত আঘাত দি আছে, কথা, সেনেকুৱা কথা। কাৰোবাক পাহৰিব পৰা নাই, সেই পাহৰিব নোৱাৰা পাৰ্চনক লিখা, আঁতৰি গ'ল পিনে মনৰ পৰা। আনৱান্টেড পাৰ্চনে আহি তোমালোকৰ পৰিয়ালত কিবা অসুবিধা কৰি আছে, সেনেকুৱা কথাবিলাক লিখা। যেনে মই এতিয়া লিখিম, মই নতুনকে গাড়ী লৈছো, মোৰ গাড়ী চলাবলৈ ভয় লাগি আছে, সেই ভয়খিনি মোৰ মনৰ পৰা ওলাই গ'ল, লিখিলো। এক্সাম্পল দিছো তোমালোকক, বুজি পাইছা? শত্ৰু নাইকিয়া হৈ গ'ল, কওক। শৰীৰৰ সুখ শান্তি নাইকিয়া হৈ গ'ল, কৈছে নে কি ক'লে? ব্লেক নাই যদি ব্লু লিখা। নাই এতিয়া মোৰ বেমাৰ। মেম কেইটা লিখিব লাগিব? যি আছে লিখি দিয়ক, নাই বেয়া হ'ল। 4টা 5টা 10টা। কাৰোবাৰ বোলে ওখ উঠিবলৈ ভয় লাগে, কাৰোবাৰ এয়াৰপ্লেনত উঠিবলৈ ভয় লাগে, কোনোবা ট্ৰেইনত উঠিবলৈ ভয় কৰে, কোনোবা গাড়ীত উঠিব ভয় কৰে, সেইবিলাক নাইকিয়া হৈ গ'ল, কওক। বেয়া হৈ গ'ল বা কৰে
মেম 10টাতকে বেছি লিখিব পাৰিম নে? তাতকৈ আৰু যদি লিখক একো নাই। নালাগে তাতো ক্লিয়াৰিটি থাকিব লাগিব, ক্লিয়াৰ কে লিখিব লাগিব, ক্লিয়াৰিটি থাকিব লাগিব। গাবি গাবি কাৰোবাৰ খং আছে যদি খং নাইকিয়া হৈ গ'ল লিখক। ভাল হৈ গ'ল ভাল কৰি দিয়ক বুলি লিখিব লাগিব। খং নাইকিয়া হৈ গ'ল। আৰু শুনক, আমি আগৰ তেজপাতখিনি কি কৰিলো, ইউনিভাৰ্চক দিলো, আৰু এইখিনি আমি কি কৰিব লাগিব, ফ্লাছ কৰি দিব লাগিব। আমি আমাৰ কিবাত গৈ কেনে পেলাই ফ্লাছ কৰি হাত নিমখ হাতেদি হাত ভৰি ধুই আহিব লাগিব, চাবোনেদি ধুই আহিব লাগিব, নিমখ নহ'লেও চাবোনেদি হাত ধুই আহিব লাগিব। আমাৰ এই নিগেটিভ খিনি, মোৰ নিগেটিভ থট নাইকিয়া হৈ গ'ল, এইটো লিখক। তুমি লিখা নিগেটিভে নাইকিয়া হৈ গ'ল লিখিছানে? তোমাৰ নিগেটিভ বিলাক নাইকিয়া হৈ গ'ল। ফটো নাইকিয়া হ'ল নাইকিয়া হ'ল দৰ্শন তুমি লিখি দিলা লিখি দিয়া নিগেটিভ বিলাক নাইকিয়া হৈ গ'ল। নিগেটিভ নাইকিয়া লিমিটেড বিলিফ নাইকিয়া হৈ গ'ল। নাইকিয়া লিখাচোন মোৰ ছোৱালী সকলো নিগেটিভ এই কাগজখন জ্বলাব, জ্বলাই ইয়াৰ ছাইখিনি প্লাছ দি আপোনালোকে হাত ভৰি চাবোনেদি ধুই আহক। বাচাবী বাইদেউ বুজি পাইছেনে আপুনি কিখিনি লিখিব? লিখিলো মেম। একদম ধুনীয়াকে লিখক। আপুনি যিখিনি মনৰ ভাৱ নিগেটিভ খিনি চব ওলাই দিয়ক। লিখিলো মেম। ৰাজকমল লিখা, ফিয়েৰ ডৰ ভয় বিলাক নাইকিয়া হৈ গ'ল লিখা, চব লিখা। পাৰবিনে লিখাও লিমিটেড বিলিফ বিলাক নাইকিয়া হৈ গ'ল বুলি মোৰ। মই যিবিলাক বেছিকে ভাবো, অভাৰ থিংকিং বিলাক নাইকিয়া হৈ গ'ল লিখা। পাৰবিন ঠিক আছে মেম। তুমি ভাবা ন মোৰ ক্লাইণ্ট হ'ব জানো, মোৰ এইটো হ'ব জানো, সেইবিলাক নাইকিয়া হৈ গ'ল লিখা। ক্লাছটো খতম হোৱাৰ পিছত জ্বলালেও হ'ব। ক্লাছটো খতম হোৱাৰ পাছত জ্বলালেও হ'ব। এইখন জ্বলাই হাত ভৰি ধুই কেনেকে জ্বলালো হ'ব বুলি কৈছো। মেম জ্বলাই পেলাই কি হেৰি ধৰা নলা চলা এইবিলাক ক'ৰবাত পৰিলেও শুনা নহয়, এতিয়া বাথৰুমত মানে সেনেকুৱা প্লাছ কৰিবলৈ সেনেকুৱা নাই। নলাত পেলাই দিবা, এনেকুৱা হেৰিত চুনচান জেগাত পেলাই দিবা গৈ। বাথৰুমত প্লাছ কৰিলে বেছি ভাল। কিয় কাৰণে আমি সদায় তাত কি কৰো, ডিছপ'জ বেয়া বস্তু আমি কৰো ন, পেলাও ন, সেইটো জেগাত পেলালে বেছি ভাল হয়। নলা আছে মানে বাথৰুমত প্লাছ কৰি দিবা। মেম হয়, কালি জ্বলাই পেলাই দিলে হ'ব নেকি? আজিয়ে কৰিব লাগিব। পেলাই দিব। হেৰি আমি কি হ'ল কোৱাচোন। তাৰমানে সেইটোৱে লেট্ৰিনৰ তাতে লেট্ৰিনত ফ্লাছ কৰি দিবা। লীনা বাই এতিয়া কৰি আহো। কৰি আহা, এতিয়া কৰিলে খুবেই ভাল। জ্বলাই লৈ এই ছাইখিনি ফ্লাছ কৰি দিয়া। কাগজখন জ্বলাই দিয়া, এনেকে জ্বলাই দিয়া। জ্বলাই লৈ লেট্ৰিনৰ গৈ ফ্লাছ মাৰি দিয়া। বাথৰুমত টয়লেটত গৈ কেনে ফ্লাছ কৰি দিয়া। আমি সদায় ৰাতিপুৱা আমাৰ বেয়া বস্তুবিলাক ক'ত ফ্লাছ কৰো, তাত ফ্লাছ কৰি দিয়া। মেম কিবা ক'ব লাগিব নেকি তাৰ আগতে? সকলো নিগেটিভ আঁতৰি গ'ল, বাছ যিমান মই ইয়াত ভাবিছিলো গোটেইখিনি আঁতৰি গ'ল। মেম মই দুটা কুৱেশ্যন লিখিছিলো হা, মই মানে সেই বস্তু দুটা যাতে মোৰ লাইফৰ পৰা গুচি যায় যাতে বুলি লিখিলো, কিন্তু লাষ্টৰ খিনি মানে গুচি গ'ল বুলি দি দিলো। যাতেটো তুমি লজিক লগাইছা, যাতে গুচি যাওক।
গুচি গ'ল ক'ব লাগে, সেইখিনি গুচি গ'ল। মাৰি হ'ব একো নাই, তুমি হ'ব একো নাই। গ'ল বুলি দি দিওঁ নে? মেম কাটি পেলাই তাতে দি দিব পাৰিম নে? হ'ব দি দিয়া। হয়, কোনে কৈছে কওকচোন। মেম পাহাৰী মেম কোৱা, ফিলাপ পাহাৰী কেই দিব দিছে? নিমখ লাগিব নহয়? দিবা আৰু হেৰিটো পেলাব লাগে মেচটো লৈ যোৱা। চবে কৰি থৈ আহক, মই 2 মিনিটত মই এইটো কৰি জ্বলাই চাইখিনি পেলাই দিম ন? এখন জ্বলাক গৈ জ্বলাই পেলাই আহক, মই পেলাই আহোঁ, তেতিয়া মই হাত ভৰি ধুই আহিলে মই শিকাবলৈ ভাল লাগিব, চবে পেলাই আহক। कौन कहाँ गया और थोड़ा काम है हाँ थोड़ा रुको हैं? अभी मत चलो चाहिए বাথৰুমতে জ্বলাই পেলাই দিলেও হ'ব। মেমো কৈছিল আৰু। नीचे जाने पड़ेगा जाने पड़ेगा একেবাৰে জ্বলাম এতিয়া উঠি যাম, একেবাৰে জ্বলাম এইকেইটা বোলো উঠি যাম। সেই কাগজখিনি জ্বলাই পেলাব লাগিব একেবাৰে। आपको थोड़ा इन्होंने पड़ेगा ब्लैक बाथरूम में फेंकने पड़ेगा আমি এতিয়া ৱাটাৰ চাৰ্জ কৰিব লাগিব, সেইকাৰণে চবে হাত চাফাকে ধুই আহিব। নিমখ থাকিলে নিমখেদি দিব, নহ'লে চাবোনেদি ধুই আহক। চাৰ্জ কৰিলা জুন্তি? হ'ব, থেংক ইউ। মেম মেম মমেৰে জ্বলালে হ'বনে বাথৰুমত? হ'ব, মমেদি জ্বলাই দিলে হ'ব। মই এতিয়া চালো ধুনীয়াকে জ্বলি গৈছে, দি দিছো, ফ্লাছ কৰি দিছো, ধুনীয়া চাফা হৈ গৈছে। মই মাত্ৰ কৰি আহিলো। মই একবাৰ পিছত কৰি ল'ম একেবাৰে। পিছত শুনা, পিছত কৰিবা, কিন্তু মানে কি হয় এতিয়া আমি আকৌ এটা পজিটিভ কিবা এটা কৰিবলৈ যাম ন, সেইটো কাৰণে এই নিগেটিভ খিনি ফ্লাছ কৰি আহিলে ভাল হ'ব। ঠিক আছে। ৱাটাৰ চাৰ্জ কৰিব যাম, ৱাটাৰ খিনি কৰিব যাম, যিহেতু আমি পজিটিভ মই ডিম্পীক ক'বলৈ দিছিলো আজি ক্লাছটো দেৰি হ'ব, ঘৰৰ মানুহক কৈ ল'বা। মই জানো আজি ক্লাছটো 2 ঘণ্টা হ'বই। এইটো হয়ে না, মোক কি আলিগিলে লাগি গেছে দেখছো না, আলিগিলে লাগি গেছে। তারপরে নিজে দেখাবো, আপনি সব আছে দালি না পারবো तो बोलो तो मेरे साथ जाने को अब आरो काम है तो बोलो को लाइट ऑफ करो बोले तो আপোনালোকৰ ভয়, এনজাইটি চব ৰিলিজ কৰি দিলে, সকলো লিমিটেড বিলিভ ৰিলিজ কৰি দিলে, খতম হৈ গ'ল। আপোনাৰ যি বেড এনাৰ্জি চব খতম হৈ গ'ল, বেয়া চিটুৱেশ্যন আছিল, যিটো আনৱান্টেড পাৰ্চন আছিল, সকলো নাইকিয়া হৈ গ'ল। বেড ফিলিংছ ৰিলেক্স হৈ গ'ল, আপুনি সকলোবিলাক ৰিলিজ কৰি দিলে আপোনালোকে এতিয়া। আৰু চন্দ্ৰৰ পৰা প্ৰটেকশ্যন চিল লৈ ল'ব। সকলো নিগেটিভ খিনি কাগজত লিখি জ্বলাই দিয়াৰ পাছত আপুনি কওক বাই বাই, আজিৰ পৰা মোৰ লাইফত তুমি নাহিবা আৰু কেক বাই 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 একদম।
নাখিবা অকল যদি একদম সকলো নিগেটিভ বাই বাই কৈ কবা মোৰ লাইফত আৰু আহিব নালাগে আৰু বাই 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 থেংক ইউ বাই বাই হৈ গ'ল জ্বলাই আহি গলো ফ্লাছ কৰি বাইদেউ ধুই আহিলো হাত থেংক ইউ নিমখ পানী হাত ধুই ধুই ললো আৰু জ্বলাই আহিলো বাইদেউ আজিৰ পৰা সকলোৰে নিগেটিভিটি নাইকিয়া হৈ গ'ল চব ভাল হৈ গ'ল ভাল এতিয়া আমি একদম ভাল এটা কিবা ৱেলকাম কৰিবলৈ ৰেডি আমাৰ এনাৰ্জি চিফ্ট হৈ গ'ল পজিটিভ এনাৰ্জিৰ কাৰণে আকৌ নিজৰ নিজৰ যে দে মেম আমি এতিয়া সকলোখিনি নিগেটিভ এনাৰ্জি চবকে ক'লো বাই বাই আৰু টাটা মোৰ লাইফত আৰু নাহিবা আৰু তুমি নহলে মই যিখিনি বস্তু ৰিলিজ কৰিছা মই একদম লাইভ ফিল কৰা তুমি মানে কি অকল চিটুৱেশ্যনক তুমি কৈছা বেমাৰক কৈছা সেই তোমাৰ যিটো বেমাৰ আছিল তুমি নাহিলে মোৰ লাইফত মোৰ বহুত ভাল থেংক ইউ তুমি নাহিবা আৰু ধৰা কিবা এটা ভয়টোক আহিব দিব নালাগে থেংক ইউ যিটো নালাগে থেংক ইউ ক'লা বাই বাই দিলা আৰু কওক আই ৰিলিজ old energy, fear, harmful thought, toxic partner, negative attachment, outdated belief, and anything. সব নাইকিয়া হৈ গ'ল তোমাৰ আজিৰ পৰা সব শেষ সবেই আজিৰ পৰা পজিটিভ এনাৰ্জি লৈ ধুনীয়াকে সদায় মোক এটা ধুনীয়া মেম মোৰ এইটো এফাৰ্মেশ্যন ফুলফিল হৈ গ'ল এইটো মই মেনিফেষ্ট কৰিছিলো ফুলফিল হৈ গ'ল বুলি মোক ক'বা যোৱাবাৰ মুন মেডিটেশ্যনত বহুতে পাইছে বহুতৰে বিয়া হৈছে মোক বহুতে কৈ আছিলে মোক মুন মেডিটেশ্যন কৰাওক মেম কৰাওক আমি বহুত ৰিজাল্ট পাইছিলো ঠিক তেনেকে এবাৰ তোমালোকে ক'বা এতিয়া আপোনালোকে এটা বটল লওক গ্লাছ ফাৰ্ষ্টতে নিজৰ কাৰণে লওক দুটা ল'ব লাগিব গ্লাছ এটা নিজৰ কাৰণে এটা বটল বা গ্লাছ মই এটা লৈছো মোৰ নিজৰ কাৰণে এটা লৈছো মোৰ ছোৱালীৰ কাৰণে মোৰ ল'ৰাই নিজে কৰিব বোলে মোৰ ডাঙৰ ছোৱালীয়ে ইয়াত কৰি আছে হ'ব গ্লাছ ললেও হ'ব মই কৈছে গ্লাছ ললেও হ'ব কিন্তু এটা কথা এইখিনি পানী আমাৰ ৰাতি বাহিৰত থাকিব এইখিনি পানী আমাৰ ৰাতি বাহিৰত থাকিব সেইকাৰণে গ্লাছত ঢাকন থাকিব লাগিব পাৰিলে চিচা ঢাকন হলে ভাল চিচা ঢাকন নহলেও কথা নাই তাৰপিছত হোৱাইট পেপাৰ লোৱা হোৱাইট পেপাৰত এতিয়া কি লাগে আকৌ লিখা তেজপাতত যিখিনি লিখিছিলা আকৌ এটাকে লিখা হোৱাইট লাগে নে য়েলো য়েল্লো আছে যদি ভাল নাথাকিলেও হোৱাইট থাকিলেও ভাল লোৱা আৰু এটা এফাৰ্মেশ্যন লিখা কি লাগে লিখা একদম গ্ৰীন ব্লু ৰেড যি অলপ এই ব্লেক পেনটো আমি যেনেকে নিগেটিভ ৰিলিজ কৰিলো পেনটোকো আঁতৰাই দিয়া এতিয়া কি মেম নহয় ব্লেক নলবা ব্লেক কালাৰটো আমি নিগেটিভ ৰিলিজ কৰো না ব্লেক কালাৰ নলবা বাকি যিকোনো পেন ললে হ'ল লিখিব লাগিব নিজৰ কথা কি আছে আৰু বেলেগ লিখি লোৱা এটা এক্সকিউজ মি লীনা বাইদেউ হয় মই নুশুনিলো পানী আনিবলৈ গৈছিলো আপুনি কওকচোন মই কৈ আছো বাইদেউ শুনক মানে কি আপোনাক কি লাগে এতিয়া মই চবৰ আগতে ক'ব পাৰো না আপোনাক ষ্টে লাগে হয় ধুনীয়াকে একদম ক্লিয়াৰলি বাচ্চা আপুনি এটা পিয়ৰ সোল হয় আপুনি এতিয়া সব নিগেটিভ এনাৰ্জি এৰি কিনে আপুনি একদম নতুনকে এটা গঢ়িত ভাল আপোনাৰ এনাৰ্জি এতিয়া বহুত ষ্ট্ৰং আপোনাৰ অৰা বহুত ষ্ট্ৰং আপুনি লিখক মোৰ গুৱাহাটীতে ষ্টে হৈ গ'ল মই গুৱাহাটীতে থাকি গ'লো আপুনি ক'ত কি পোষ্টত বিচাৰিছে সেইখিনি ক্লিয়াৰকে লিখক পেপাৰ ল'ব পাৰে য়েল্লো পেপাৰো ল'ব পাৰে য়েল্লো পেপাৰ আছে য়েল্লো লওক এটা কথা সুধিব কাৰণে মানে ব্লেক পেনটোৰ কথা যে আপুনি ক'লে ব্লেক পেনটো কি পেলাই দিব লাগিব নেকি নাই মই কৈছো আৰু ব্লেক বস্তুটো নিগেটিভটো আঁতৰাই দিয়ক পেলাব নালাগে তাৰমানে মই যিটো পেন আনিছো তাতে মানে 6টা কালাৰ আছে মই বোলে আকৌ এইটো কেনেকে পেলাই দিম মই
এতিয়া কি কালাৰ লিখিব লাগিব? এতিয়া তুমি ৰেড Okay, গ্ৰীন ব্লু এই তিনিটাৰ ভিতৰত যিটো লিখিব পাৰে আপুনি আচ্ছা আৰু মেম এতিয়া যিটো মানে মেডিটেশ্যনৰ কাৰণে যিটো পেন ইউজ কৰিছো ইন ফিউচাৰ যদি বেলেগৰ কাৰণে মেডিটেশ্যন কৰো এইটো পেন ইউজ কৰিব পাৰিম নে বেলেগ? নালাগে পাৰিব একো নহয় এতিয়া কেইটা লিখিব লাগিব মেম? লিখাচোন কিমান পাৰা কেইটা আপুনি লচোন ইয়াৰ পাছত মোৰ মানি এবান্ডেন্সৰ ক্লাছ আহি আছে এনেকে যদি আপোনালোকে সঁহাৰি দিয়ে মই তেতিয়াহ'লে মই মানি এবান্ডেন্সৰ ক্লাছটো কৰাম এইটো বহুত আমেজিং ক্লাছ হয় আমাৰ লিমিটেড বিলিভ যিটো আমাৰ মানিৰ কাৰণে সেইখিনি অতৰাবৰ কাৰণে মই নতুন এটা কোৰ্চ আনি আছো মানি এবান্ডেন্সৰ আপোনালোকে জইন হয় যদি জইন হৈ ল'ব এতিয়া উইচখিনি লিখিম ন মেম লিখক মেম মানি এবান্ডেন্সৰ সেইটো একে চাৰ্জ হ'বনে? চাই লওঁ হেল্ল' লীনা বা দুখন য়েলো কালাৰটো দুখন পেপাৰ লোৱা গৈছে মই আৰু এখন কৰাম নহয় ফাৰ্ষ্টতে এখন নিজৰ কাৰণে কৰি লোৱাচোন এইখন নিজৰ কাৰণে নিজৰ তুমি আছা কাৰণে ঘৰৰ মানুহখিনি আছে তুমি মেইন তোমাৰ কাৰণে তাহাঁতি আছে তাহাঁতৰ কাৰণে তুমি আছা হয় নহয় ফাৰ্ষ্টতে নিজৰ খিনি লিখা চেল ঠিক আছে গ্ৰীন পেনেৰে লিখিম মেম হয় আৰু মেম এই উইচ ফিলটো যে কৰিছো আমি বা মেডিটেশ্যনটো কৰিছো এইটো বেলেগৰ কাৰণে কৰিলে কিমান দিন কৰিব লাগিব মেম? 21 দিন এমাহ কৰি থাকক বেলেগৰ কাৰণে কৰে যদি এইটো ৰেড পেন নহব নেকি গ্ৰীন পেন লাগিব নেকি য়েলো পেপাৰত মই ৰেড পেনেদি লিখি আছো মই কৈ আছো আপোনালোকে শুনি লওক ৰেড ব্লু গ্ৰীন নহব ব্লেক নহব জানা দেখাই নাই মুখ্য গুৰুত্ব নিদিয়ে এই মানুহটো জানা শুনি হয় এটা চবকে কৰি দিয়ক এতিয়া এখন কি কৰিব নিজৰ কাৰণে যোনটো বটল লৈছে চিন ৰাখিব নিজৰ কাৰণে যোনটো বটল লৈছে সেই বটলটোৰ তলত এনেকে থব এখন কাগজ দেখিছেনে চবে এই বটলটো বাহিৰত এখন টেবুল মুঢ়া যি হয় তাত এই কাগজখন থলে তাৰ ওপৰত এই বটলটো থলে থৈ
আজি গোটেই ৰাতি এই বটলটো এই কাগজখন ফুল মুনত চাৰ্জ হ'ব তাৰপিছত কালি ৰাতিপুৱা সোনকালে উঠিব যেন সূৰ্য পোহৰ ইয়াত নপৰে নহলে কনফিউজ এনাৰ্জি হৈ যাব সূৰ্য পোহৰ নে সূৰ্যত চাৰ্জ হলে নে মুনত চাৰ্জ হ'ল কি কৰিব আপোনালোকে সোনকালে উঠি 4:30-5টা মান বজাত যদি 5 ৰাতি উঠে উঠি লৈ এই কাগজখন আপোনালোকে ধুনীয়াকে আপোনালোকৰ লকাৰত আপোনালোকে ধুনীয়া এটা জেগাত থৈ দিব আৰু এই পানী বটলেদি কালি গা ধুব খাব ঘৰৰ মানুহকো দিব পাৰিব এয়া স্বৰ্ণ অমৃত বুলি কোৱা হয় যে সেইটো পানী হ'ব কালি আজি ৰাতি গোটেই ৰাতি ইয়াত চাৰ্জ হয় নিজৰ পানী বটলটো চিন্দি ল'ব কাৰণ 2টা গ্লাছ ল'বতে দিছো মেম 2টা গ্লাছ দিম কিন্তু উইচটো এখনতে লিখিছো নে নহয় মই কৈ আছো এখন উইচ আপোনালোকে নিজৰ কাৰণে লিখিলে আৰু এখন লিখিম নহয় এতিয়া আমি নেটৱৰ্কটো নাইকিয়া হৈ গৈছে আমি এই পানীটো মই এবাৰে ইউজ কৰিম নে বহুত দিনলৈকে ইউজ কৰিব পাৰিম এমাহলৈকে ইউজ কৰিব পাৰে এইটো পানী এমাহলৈকে 1 মান্থলৈকে ইউজ কৰিব পাৰে নেক্সট যেতিয়া ফুল মুন হ'ব আকৌ চাৰ্জ কৰিম আমি মেম মই মাজতে নুশুনিলো আকৌ এবাৰ কৈ দিয়কচোন এইখন কাগজখন এতিয়া লিখি হ'ল নহয় আমাৰ উইচ কেইটা মই লিখি হৈ গ'ল গোটেইখিনি উইচ লিখি হৈ গ'ল এই কাগজখন এনেকে দিব ওপৰলে আখৰ কেইটা যেনেকে লিখিছে তেনেকে ওপৰলে থাকিব তাৰ ওপৰত পানী বটলটো থব তাৰ পিছত ৰাতি গোটেই ৰাতি ইয়াত চাৰ্জ হৈ থাকিব মুনৰ পৰা তাৰ পিছত কাইলে মৰ্নিং 4:35 মানতে উঠি যেতিয়ালে সূৰ্য নোলায় আমাৰ ইয়াত সূৰ্যটো সোনকালে ওলাই ন সোনকালে উঠি আমি পানী বটলটো ভিতৰলৈ লৈ আহিম কাগজখন ভিতৰত থৈ দিম সেই পানীখিনি লাগিলে আপোনালোকে আকৌ শুই থাকক বটলটো সুমুৱাই সেই পানীখিনিৰে গা ধুব খাব ঘৰত আৰু এই পানীখিনিতে আৰু পানী মিলাই থাকিব 1 মান্থৰ কাৰণে এইখিনি দিব্য পানী হৈ গ'ল আৰু ইটো গিলাচ বেলেগৰ কাৰণে ঘৰৰ মানুহৰ কাৰণে কৰিবলৈ দিম এতিয়া এইটো তোমাৰ নিজৰ কাৰণে এতিয়া আৰু এটা বৰষুণ দি আছে কি কৰিম এতিয়া সেফ জেগা এটাত থবা ঢাকি থবা নহয় এতিয়া কিবা এটা উপায় কৰি কেনে থবা আৰু কাগজখন নহলে ভিতৰত থৈ কেনে বটলটো বাৰান্দাত মেম এতিয়া যদি থৈ দিও মেম সেইটো যদি ৰাতি 1-1:30 বজাত উঠাই আনো হ'ব নাই হৈ যাব মেম কাগজখন পলিথিনত ভৰাই থব পাৰিম নাই বাৰু পাৰিবা পলিথিনটো ট্ৰান্সপাৰেন্ট হ'ব লাগিব পাৰিবা নেক্সট টাইম চাবাচোন এটা আমাৰ ধুনীয়া বাটাৰ পেপাৰ লিখে এটা পলিথিন পাই একদম পাতলা আছিলে সেইটো দি আমি আজি আমাৰ যিটো কাৰ্ড আছে ন আমি টেৰট কাৰ্ডো আজি চাৰ্জ দিম পাৰবিন তোমাক মেমে কৈছে নে আজি টেৰট কাৰ্ড চাৰ্জ দিব পাৰিব বুলি মোক নকলে নহয় মেম বাইদেউ পাহৰিলে মেমে আজি টেৰট কাৰ্ড খিনিও তুমি একেলগে ক্ৰিষ্টেলৰ লগত টেৰট কাৰ্ড বাহিৰত উলিয়াই থবা মই পিন্ধা ক্ৰিষ্টেল খিনিও পিন্ধা ক্ৰিষ্টেলো আমি চাৰ্জ দিম আজি লীনা বাইদেউ ক্ৰিষ্টেল খিনি মই নুশুনিলো কেনেকে চাৰ্জ দিম আজি পিন্ধা ক্ৰিষ্টেল খিনি মই আগতে দেখাইছো মই ধুনীয়াকে এখন ডিশ লওঁ এনেকে ডিশ এখন লওঁ ইয়াত দিছো ধুনীয়াকে সজাইছো ক্ৰিষ্টেল সব ক্ৰিষ্টেল বিলাক মই সজাই লৈ ইয়াত মই পইচাও দিছো চাৰ্জ হবলে মনত সব দি থৈছো এইখিনি মই বাহিৰত থৈ হোল নাইট বাহিৰত থাকিব যেতিয়া ৰাতিপুৱা আমি সোমোৱাই আনিম আৰু ঘৰত বোলে বেলেগ ধৰক আপোনালোকৰ ঘৰত বোলে মোৰ বোলে 3জন মানুহে ক্ৰিষ্টেল পিন্ধে এতিয়া মোৰ ঘৰত এতিয়া গোটেই কেইজনে ক্ৰিষ্টেল পিন্ধে ল'ৰাও পিন্ধে সৰু ছোৱালীও পিন্ধে মই পিন্ধিম সেয়া ক্ৰিষ্টেল কি কৰিম এডাল ৰছী লৈ বান্ধিম মোৰ কেইডাল বেলেগকে বান্ধি থম তাহাঁতৰ বা বেলেগ প্লেটত চাৰ্জ দিম আৰু এতিয়া পিন্ধি থকা কেইডাল সেয়াও দি থব আজি এনেওতো ৰাতি আমি খুলিমেই মেম প্লেটখনো চাৰ্জ দিয়ে নেকি মুনলাইটত নালাগে হেৰি সেলেনাইট প্লেটখন অটোমেটিক চাৰ্জ হয় নিজে এনাৰ্জি নিজে চাৰ্জ কৰিব পাৰে বাইদেউ টেৰট খিনি কি কৰিম এতিয়া টেৰট খিনি ধুনীয়াকে এখন প্লেটত এনেকে মেলি হয় টেবুলৰ ওপৰত মেলি অলপ দেৰি কাৰণে পোহৰ দিয়া চাৰ্জ কৰা বাইদেউ বাৰান্দাত ৰাতি থৈ দিম নেকি পাৰিবা কুকুৰ মেকুৰী নাই যদি মোৰ ঘৰটো বাৰান্দাত থবলৈ ৰাতিপুৱা টেৰট কাৰ্ড হৈ নাথাকে এয়া বাইদেউ গম পায় থৈ দিলে হ'ল মেম হয়
কওক মই শুনিছো কওক হয় মেম মানে মোৰ ক'ত আছা কওকচোন গৰিমা বাইদেউ ন গৰিমা বাইদেউ কওক হয় হয় মেম মোৰ তাৰমানে বাহিৰত গোটেই ৰাতিটো থবৰ কাৰণে অসুবিধা হ'ব মেম বান্দৰ বহুত আছে ইয়াতে বাহিৰত ৰাখিব নোৱাৰিম কি কৰিম অকমান মেম মই এতিয়া অকমান সময়ৰ কাৰণে থৈ দিয়ক যদি পাৰে যদি বেলেগ এটা ৰুমত খিৰিকীখন খুলি থব পাৰে সেনেকেও পোহৰ আহিলে থব পাৰিব পোহৰ একেবাৰে নাহে মেম মেম পোহৰ একেবাৰে নাহে আৰু মই জোনটো গুৱাহাটীত থাকোতে দেখিছিলো আমাৰ ইয়াতে আহি জোন গোটেই ডাৱৰত সোমাই গৈছে তেতিয়া কিবা এটা খিৰিকী থৈ দিব একো নচক আমিও আজি মুনৰ পোহৰ দেখা নাই চন্দ্ৰৰ আমিও দেখা নাই কিন্তু উলিয়াই থৈ দিম তেওঁৰ কাম তেওঁ কৰিব ইউনিভাৰ্চৰ কাম ইউনিভাৰ্চে কৰি থাকিব এনে আপোনালোকে কওকচোন মেডিটেশ্যন আৰু আমি লেটিংকৰ যিটো এক্টিভিটি কৰিলো তাৰ পৰা অলপ লাইট ফিল কৰিছে নে মই বাছৱী বাইদেউক দেখি মোৰ ভাল লাগিছে একদম ধুনীয়া স্মাইল আগৰ বাছৱী বাইদেউক মই আজি দেখা পাইছো থেংক ইউ মেম থেংক ইউ মেম মোৰ এনেকুৱা বটলহে আছিলে চচৰ তাতেই মই পানী লৈছো একো নাই বটল কাঁচৰ বটল হলে হ'ল ষ্টীলত আমাৰ নহয় চাৰ গিলাচ হলে হ'ল আচ্ছা লীনা বা এতিয়া 1 by 1 কৰি লওঁ এইটো লিখা হৈ গ'ল এতিয়া সেইটো বটলটোৰ লগত থৈ আহো বাহিৰত থৈ আহা যোৱা তাৰপিছত আপুনি যে ক'লে ৰাতিপুৱা সূৰ্য পোহৰ পৰাৰ আগতে উঠাব লাগিব তো সেনেকে ক্ৰিষ্টেলডালো একে কৰিম নেকি সেম ক্ৰিষ্টেল সেম সূৰ্য পোহৰ পৰাৰ আগতে উঠাই ল'ব লাগিব উঠাই লৈ ল'ব লাগিব ঠিক আছে কাগজখনৰ ওপৰত গ্লাছটো ৰাখিব লাগিব হয় কাগজখনৰ ওপৰত গ্লাছটো ৰাখিবা তাৰপিছত ঢাকন মাৰি থবা পানীখিনি অলপ হ'লেও তুমি খাব লাগিব ন বডিত মানে এনাৰ্জেটিক হ'বলৈ কাৰণে বা যিকোনো কাৰণে আমাৰ সেইখিনি পানীটোতো মই কৈছো নহয় স্বৰ্ণ অমৃত বুলি কোৱা হয় যিটো দিব্য পানী বুলি কোৱা হয় হ'ব সেইখিনি পানী খাব লাগিব কাৰণে আমি যেন বেয়া বস্তু নপৰে ইউনিভাৰ্চৰ পৰাতো ভাল বস্তু পৰিব কিন্তু কিবা কোনোবা জীৱ জন্তু মুখ দিব পাৰে বাহিৰত দীঘল চিঘল ওলাইও বগাব পাৰে সেইকাৰণে পানীখিনি ঢাকি থবা আৰু এই কাগজখন ফল্ড কৰিম নেকি পেপাৰখন ফল্ড কৰি দিম নালাগে ফল্ড কৰিবা এইকেইটা এই আখৰখিনি দেখাকে থবা মুনে যেন তোমাৰ একদম ফটফটীয়া মুনৰ পোহৰ তোমাৰ কাগজখনত আহি পৰিব আৰু যেন মুনে স্মাইল কৰি তোমাৰ এফাৰ্মেশ্যন খিনি চাই হাঁহি কৈ গৈছে ফিল কৰিবা মুনে কৈ গৈছে যেন তোমাৰ চব উইচ ফুলফিল হৈ গ'ল একদম কিছ কৰিবা কাগজখনৰ ওপৰতে এনেকে বটলটো থৈ দিম বটলটো থৈ দিবা আৰু বটলটো কবা মোৰ কি লাগে বটলটো কবা যে মোক এইটো লাগে সেইটো লাগে ইটো লাগে যাৰ যি এফাৰ্মেশ্যন আৰু বটলটো চুমা খাবা বটলটো মুনৰ পোহৰ পৰা দেখাবা চব কৰিবা এই বটলটোত এইটোৱে হৈছে আমাৰ মেইন মুন ৱাটাৰ কৰিব নালাগে ন হা ফল্ড কৰিব নালাগে ফল্ড কৰিব নালাগে এতিয়া থৈ আহিম নে পিছত কৰিম এইটো পাৰা এতিয়া যদি তোমালোকৰ ওচৰতে আছে থৈ আহা এনেওতো দেৰি হ'লেই আজি ক্লাছ 11টা বাজিবই মেম এই লকেটটো থব পাৰিম নে পাৰিবা সূৰ্য্যনন্দনটো সূৰ্য্যযন্ত্ৰও পাৰিবা নেক্সট টাইম এতিয়া কৰাই আছো তোমালোকে লিখিবা এইটো থৈ আহাচোন আগতে নিজৰটো হা পাৰি কাগজখন অলপ ডাঙৰ হৈছে নে ফালিব পাৰিম পাৰিবা বাইদেউ ঢাকন কি লগাম গ্লাছত এতিয়া চাওক গ্লাছৰ ঢাকনটোতো নাথাকিব পাৰে ষ্টীলৰ ঢাকন এতিয়া মোৰো এইটো ষ্টীলৰ ঢাকন হয় একো নাই গ্লাছত এনাৰ্জি আহিব ন ষ্টীল লগাই দিম ষ্টীলৰ প্লেট এখন দি দিয়ক গ্লাছ যদি হয় পলিথিন এটা মেৰিয়াই দিলে হৈ যাব সেইটোও পাৰে থৈ আহক আৰু একদম চবে মই চবকে কৈছো মোৰ চন্দ্ৰৰ পোহৰত সকলোৱে একদম এনাৰ্জেটিক হৈ কেনে মোক যিমান এফাৰ্মেশ্যন লিখিছে সকলোৰে এফাৰ্মেশ্যন ফুলফিল হওক আৰু মোক ৰিজাল্ট দিব মই তেতিয়া আৰু কৰিবলৈ মন যাব থেংক ইউ মেম আমাৰো হওক আৰু আপোনাৰো হওক আৰু সকলোৰে ষ্টীলৰ জাৰত থব পাৰিম নে ষ্টীলৰ জাৰত থব পাৰিম নেকি পানী একচুৱেলি বাইদেউ ষ্টীলৰ বস্তু মানে বেছি এনাৰ্জেটিক নহয় বুলি ক'লো আচ্ছা গ্লাছ হলে ভাল হয় ন গ্লাছ হলে ভাল গ্লাছৰ মানে যিটো আমি পানী খাওঁ তেনেকুৱা থওঁ আৰু গ্লাছৰ বটল এটাত থওঁ ন হ'ব
আপুনি অলপ লাইট ফিল কৰিছেনে? কৰিছো, লাহে লাহে কৰিব লৈছো। কৰিব লাগিব। সেইটো হৈছে, কিন্তু যিমানবিলাক ঘটনা ঘটি আছে সেইটোৱে মোক মাজে মাজে হেৰি কৰে আৰু সেইখিনিকে ব্ৰেক কৰে। মই সেইখিনিকে জ্বলাব দিলো ন? সেইটোৱে জ্বলাইছো বাৰু, সেইটো জ্বলাইছো, ভাবিছো আৰু জোৰ কৰি আনিছো, আকৌ বেক কৰি আহিছো, আকৌ দিছো আৰু এনেকুৱা। আজি মই কৈছো ন, মোৰ 1 ঘন্টা ক্লাছটো 2 ঘন্টা হয়ে। আজি মই জানিছো 2 ঘন্টা হবই। আজি বহুত ৰিচুৱেল আছে, 2 ঘন্টা ক্লাছ হবই। 11টা বাজিব এতিয়া। লাষ্ট এটা আছে এক্টিভিটি, লাষ্ট এইটো ঘৰৰ মানুহৰ কাৰণে লিখক এফাৰ্মেশ্যন। হেৰি মই ফাৰ্ষ্টতে লিখিলো ফেমিলিৰ কাৰণে, আৰু এতিয়া মোৰ কাৰণে লিখিলো। ভুল কৰিলা নহয় তুমি। সদায় কওঁ নিজক মেইন। তাৰপিছত মানে ফাৰ্ষ্টত মোৰ কাৰণে একদমৰ মোৰটো লিখিলো, তাৰপিছত ফেমিলিটো লিখি দিলো। এই পেপাৰখনত অকল নিজৰ লিখিবলৈ মই চিঞৰি কৈ আছো। হ'ব, একো নাই আৰু এতিয়া কৰিলা যেতিয়া কৰিলা, নেক্সট টাইম। এতিয়া ঘৰৰ মেম্বাৰৰ কাৰণে লিখা। ঘৰৰ মেম্বাৰৰ কাৰণে চবৰ কাৰণে এখনতে লিখিব পাৰি? পাৰি। মই লিখিলো, চবৰ কাৰণে লিখি দিছো এখনত, আৰু এখনত মোৰ নিজৰ কাৰণে। নামটো লিখিব লাগিবনে? নালাগে, দেখা তোমাৰ এফাৰ্মেশ্যন লিখিবলৈ লৈ যোৱা কাগজ। বাইদেউ, হয়, লিখালে নেকি? মই নাছিলো, কিবা কলে নেকি বাৰু? একো কোৱা নাই। একো কোৱা নাই, তুমি অহালে ৰখি আছিলো। কওক বাইদেউ। মই পানীখিনি লৈ আহিলো এনেকে বটলত। মেম এনেকে দিলেও হ'ব ন? মই এনেকে দি দিছো। এতিয়া কি আকৌ লিখিব লাগিব? এতিয়া ঘৰৰ কাৰণে একো নহয়। লিখিলা? ঘৰৰ কাৰণেও লিখিলা? মই কৈ আছো তোমাৰ। বাইদেউ, ঘৰৰ কাৰণে কি লিখিম? 1 ছেকেণ্ড, তোমাক কি লাগে? ঘৰৰ কাৰণে এইটোৱে লিখা যে কি লিখিবা, ঘৰৰ মানুহক কি লাগে। মই এতিয়া তোমালোকক এফাৰ্মেশ্যনটো মই ক'লা নিজৰ ৱৰ্ড, মোৰ ঘৰৰ মানুহজন হেল্থি হৈ গ'ল, মোৰ ঘৰৰ মানুহজন প্ৰমোচন হৈ গ'ল, মোৰ ঘৰৰ মানুহজনৰ চেলাৰী বাঢ়ি গ'ল, যাৰ যোনে জব কৰে, বা তেওঁ যদি অসুস্থ আছে তেওঁ সুস্থ হৈ গ'ল, মোৰ ছোৱালীজনী বিয়া হৈ গ'ল, যাক যি লাগে। বাইদেউ, বেলেগৰ কাৰণে মানে বেলেগ ধৰক মামাৰ ল'ৰা ছোৱালী এনেকুৱা ক্লাইণ্ট এনেকা নোৱাৰি ন? ক্লাইণ্টৰ কাৰণে পিছত লিখিবা, নিজক অগ্ৰাধিকাৰ দিয়া। এতিয়া নিজৰ ঘৰৰ মানুহখিনিৰ কথা লিখা। এইখন পেপাৰত ল'ৰা ছোৱালী হাজবেণ্ড, মা দেউতা লিখা। বাইদেউ, এডিকশ্যনটোৰ কি লিখিব লাগিব এডিকশ্যনৰ কাৰণে? এডিকশ্যনটো নিগেটিভ হয়। অথনিতে তোমাক লিখি কেনে প্লাছ কৰিব দিছিলো মই। মেম, মই অথনি নিজৰ কাৰণে লিখা কাগজখনত অকমান এটা পইণ্ট মাপাৰ কাৰণেও লিখি দিছিলো। হ'ব। এতিয়া ইয়াততো সেইটো নালাগে নহয় লিখিব? নালাগে। তেজপাত পাছত মোক আমাৰ যেতিয়া ক্লাছ শেষ হ'ব তেতিয়া আকৌ হোৱাইট পেপাৰ ব্লেক পেনেদি লিখি, সময় আছে লিখি প্লাছ কৰি দিবা। মেম, শাহুৰ কাৰণে লিখিব পৰা যাব নাই? পাৰিবা লিখা। মই এখন পেপাৰ বেলেগৰ কাৰণে লবলৈ দিছোৱে ন। বেলেগ মানে কি, ঘৰৰ মানুহে হয়। এখন নিজৰ কাৰণে লচোন। আমি কেতিয়াবা নিজৰ কাৰণে কিবা কৰি পাইছো জানো? অকল মোৰ কাৰণে বুলি কোনোবাই কিবা কৰিছেনে? যেনেকে এতিয়া ডিম্পী অকল তাইৰ কাৰণে কৰিব দিলো, তাই গোটেইখিনি খিচিৰি কৰি থৈ দিলে। নিজৰ কাৰণে অকল, আজিৰ কাৰণে নিজৰ, আমাৰ এনাৰ্জি আজি কানেক্ট হৈ আছে। মানে য়েল্লো পেপাৰখনত তুমি এখনত নিজৰ কাৰণে লিখিব দিছিলা, এখনত ফেমিলিৰ কাৰণে, হয় নাই? মই মানে ফাৰ্ষ্টত ফেমিলিৰ কাৰণে লিখিলো, 2 নম্বৰখনত মোৰ কাৰণে লিখিলো। সেইকাৰণে কৈছে 1 নম্বৰ নিজক দিয়া। নিজক দিয়া।
ডিম্পিয়ে হৈ গ'ল মেম চবৰে হৈ গ'ল নে চবেই লিখক হৈ গ'ল 6-9 টো হ'ব নেকি মোৰ নাই হোৱা মেম লিখি আছো লাষ্টত লিখি লয় মেম হ'ল হেৰি বা মেম মোৰ এতিয়া হোৱা যাব নাই পাৰিম হা যাব পাৰিম নেকি এতিয়া হৈ গ'ল যদি যোৱা তোমালোকৰ কাম যদি যোৱা মোৰ ল'ৰাক ভাত খুৱাবলৈও আছে দেৰি হৈ গ'ল 11টা বাজিলে যে দেই বটলটো যেতিয়া বাহিৰত থবলৈ যাবা তেতিয়া ক'বা থেংক ইউ মুন ফৰ চাৰ্জিং এণ্ড ব্লেছিং দিছ ৱাটাৰ লটছ অফ পজিটিভ এনাৰ্জি কাপোৰ পিন্ধ ৰিকুৱেষ্ট কৰিছো প্লিজ চাৰ্জ দিছ ৱাটাৰ মই বহুত সফলতা হৈছো মই বহুত হেপ্পী সদায় মই কওঁ কিয় আপুনি আছে কাৰণে আপোনাৰ পৰিবাৰ আছে হয় নে নহয় আপুনি আছে কাৰণে আপোনাৰ পৰিবাৰ আছে সেইকাৰণে আপোনালোকে নিজক অগ্ৰাধিকাৰ দিব ফাৰ্ষ্টতে তাৰ পাছত পৰিয়ালৰ মেম আমি এতিয়া কাগজখন আকৌ একেভাগে থৈ আহোঁগে নে একেভাগে থৈ আহাগৈ তাৰপিছত আমাৰ ক্লাছ শেষেই আৰু একদম ধুনীয়াকে কিছ কৰি থৈ আহিবা ক'বা বটলটো থেংক ইউ মুন ব্লেছিং দিয়াৰ কাৰণে এই ৱাটাৰটো পজিটিভ এনাৰ্জি দিয়াৰ কাৰণে থেংক ইউ চেম এফাৰ্মেশ্যন দিয়া এটা খা মুড়ি এটা খা যদি ক্লিয়াৰ কোৱাৰ্টছৰ কিবা আছে বটলটোৰ ওচৰত ক্লিয়াৰ কোৱাৰ্টছ থৈ আহিব পাৰা যদি ফুল এটা আছে নাই বনাইছা যদিও কথা নাই পিন্ধি থকা ক্ৰিষ্টেলডালো থৈ আহো একেলগে এটা বনাইছা এইখিনিতে আছে যদি কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু আছে তেতিয়াহ'লে ৰ'জ কোৱাৰ্টছ থৈ আহা যদি মানিৰ ইছ্যু আছে বনা পটকে বনা মই উঠি আছো বনা হৈ গ'ল হৈ গ'ল মেডিটেশ্যন আৰু হৈ গ'ল নাই অথনি যদিও হ'ল একো কথা নাই ইউনিভাৰ্চৰ ওচৰত বহুত পাৱাৰ আছে হয় নে বাৰু না এডাল ক্লিয়াৰ কোৱাৰ্টছ হয় নে হয় ক্লিয়াৰ কোৱাৰ্টছ আৰু ৰুদ্ৰাক্ষ হয় মই পাৰিম পাৰি কি ওলালে কি ওলালে আৰু কাইলে এই কাগজখন কি কৰিব আপোনালোকে ধুনীয়াকে থৈ দিব কি ওলাই গ'ল মেম হোৱাইট বৰ্ড ওলাই গৈছে এইবোৰ কি ওলাইছে মোৰ তাত নাই আমাৰ ওপৰত ওলাই গৈছে মই একো দেখা নাই মোৰ কিবা ওলাই বেলেগে দেখিছে নেকি হয় দেখি আছো কিবা এতিয়া হৈ গ'ল ঠিক হ'ল মেম এইখিনি পানী ধৰক গানো ধুলেও মাহঁতে বা ধৰক বা বটল কেইটা কাইলৈ পৰা ক'ত থম ঘৰৰ ভিতৰত থৈ দিবা ধুনীয়াকে এইখিনি পানী কাৰোবাৰ কেতিয়াবা কিবা অসুবিধা হলেও ইউজ কৰিব পাৰিবা তোমালোকৰো হেৰি খিনি আছে ইন্টেনশন খিনি আছে মেম মোৰ খিনি আৰু ঘৰৰ কাৰণে যিখিনি দিছো সেইখিনি মিক্স হলে কিবা হ'ব নেকি সেইকাৰণে কৈছো একোতো নহয় চিন ৰাখিবা পাৰা যদি নহয় ধৰক পিছলেও ধৰক পানীখিনি পানীখিনি পিছলৈ একো নহয় এইখিনিতো দিব পানী হয় ন কেতিয়াবা এনেকুৱা হয় ধৰকচোন গা ধুবলৈ পাহৰি গ'ল বা খাওঁতে অলপমান দি দিলো সেনেকে হলেও হৈ যাব ন বা ঘৰটো ছিটিয়ালো হৈ যাব আচ্ছা বাইদেউ হয় মানে আমাৰ পানীটোৰ তলতো কাগজখন থম আৰু ঘৰৰ মানুহৰ কাৰণেও এই যিটো লিখিলো এফাৰ্মেশ্যন বিলাক তাৰ তলতে থম হয় বাহিৰতে থৈ আহিম হয় নহয় হয় আৰু কোনোবাক যদি বাইদেউ বেলেগৰ কাৰণে কৰো কামটো পানীখিনি ধৰক দিব নোৱাৰো মই বস্তুটো উইচটো লিখি পেলাই সেইখিনি উইচটো কি কৰিম মেম তেওঁক দি দিবা তেওঁ থৈ দিব ওকে বা হেৰি য'ত পইচা থয় তেনেকুৱা জেগাত থলেও হ'ব ন মন্দিৰে চন্দিৰে হয় হ'ব মেম হৈ গ'ল কাগজ কেইখন
মোৰ হাজবেণ্ডৰ যে দুডাল ক্ৰিষ্টেল আছে, একডাল ছাকচেছ আৰু এডাল আপুনি দিছিলে মানি মেগনেটৰ কাৰণে আৰু ফিৰজা, এইখিনি থব পাৰিম নে কাছৰ পাতি? থৈ দিয়া, চবৰে থোৱা। মোৰ নাই নহয় লেটিংগো যে কৰিব দিলে মাত্ৰ ন, মোৰ বিশ্বাস কৰিব মোৰতো ইমান গধুৰ লাগিছিলে মানে মই থাকিব পৰা নাই, মানে মই একদম ডিপ্ৰেছন টাইপ হৈ গৈছিলো। এতিয়া মানে অলপমান বহুত হালকা লাগিছে, গম পাইছে নে? চবৰে মোৰ এভৰি মুনত মোৰ অলপ এনাৰ্জিটো মানে উলট পালট হয়। এতিয়া মই মেডিটেশ্যন কৰাৰ পাছত মোৰ হেৰি হৈছে, কাৰণ মই নাম্বাৰ 2 হয়। মেডিটেশ্যন কৰোঁতেও ইমান মই ফিল কৰা নাছিলো, কিন্তু বাট মই যেতিয়া মানে লেটিং গো কৰিলো ন, কিবা এটা কথা মানে সেইটো কথাটো মই গম পাওঁ, মানে এটা ব্লেক মেজিক টাইপ হৈ আছিলে মোৰ, সেই বস্তুটো লিখি দিলো, লিখি পেলাই লেটিং গো কৰাৰ পিছত নাইকিয়া হৈ গ'ল মানে সেইটো। বঢ়িয়া। এতিয়া চোৱা, তোমালোকে এইটো ৰিচুৱেল কিজানি কোনেও কেতিয়াও কৰা নাছিলা ন, লেটিং গো ৰিচুৱেলটো? নাই মই জানো কোনেও কৰা নাছিলে, ময়ো কৰোৱা নাছিলো। এতিয়া আমি নেক্সট মই ক্লাছ কৰাম এবান্ডেন্সৰ কাৰণে, যিটো আমি মানি আৰু এবান্ডেন্সৰ বিষয়ে আমি যিটো লিমিটেড বিলিভ আছে, আমাৰ লিমিটিং বিলিভ আছে, সেইটো আঁতৰাবৰ কাৰণে। আমি ধৰা আমাৰ লিমিটেড বিলিভ কি, মোৰ দেউতাই এনেকে চলি আহিছিল, মই এনেকেই চলিম। মোৰ দেউতাৰ টকা নাছিলে, দেউতাই থৈ যোৱা নাই, মই এনেকেই থাকিম। এই এনেকুৱা সৰু মেণ্টেল ব্লকেজ বিলাক এবান্ডেন্সৰ মোৰ কোনেনো চিনি পায়, মোৰ ক্লাইণ্ট আহিব এনেকুৱা বিলাক ব্লকেজ অনা, আৰু বহুত আছে এবান্ডেন্সৰ ক্লাছটোত। যদি জইন কৰা মই ভাল পাম, জইন কৰিলে কি হ'ব, তেতিয়া মই ক্লাছটো মানে হেৰি কৰিবলৈ চেষ্টা কৰিম অতি সোনকালে। চবে জইন কৰিবলৈ ভাল হ'ব, এইটোৱে ৰাখিবা, তেতিয়া চবে জইন কৰিবলৈ ভাল হ'ব, টিপিকে চবে আহি যাব। চাই ল'ম বাৰু সেইটো অকমান বাইদেউ হয় সাবিত্ৰী বাইদেউ। এইবোৰতো মই নাজানো, আপুনি দিছিলে ছোৱালীজনী, এইবোৰত বাহিৰত থব পাৰিম নেকি? চাওকচোন এইটো। পাৰিব বাইদেউ। এইবোৰ চব বস্তু যে চব থৈ দিয়ক, বাহিৰত ওলাই দিম। মই মানে কিবাটো হেৰি বটলটো মই লৈছো, আৰু এটাটো মানে গিলাচত লৈছো। এই গিলাচৰ পানীখিনি মানুহখিনি খাবলৈ দিম নেকি? গা ধুব দিব, খাব দিব, অলপকে দি মানে এমাহৰ কাৰণে দিব লাগিব নেকি? আৰু মিলাই থাকিব এটাকে কাগজখন এজেগাত ভাল জেগাত থৈ দিবা। মেম এখন ট্ৰেতে ক্ৰিষ্টেল খিনি বেলেগকে থব পাৰিম নে? পাৰিব, মইতো বেলেগকে থম। এতিয়া আমাৰ ঘৰত 3টা পাৰ্চন আছো, আমাৰ 3খন প্লেট হ'ব। নাই ট্ৰে একেখন ট্ৰেতে একেখন ট্ৰেটত থব। একেখন ট্ৰেটত থলে মানে কি হ'ব, এতিয়া ধৰক এইকেইডাল মোৰ ক্ৰিষ্টেল, মই এডাল ৰছী বান্ধি থম চিনি পাবলৈ। তাৰমানে ধৰক মই এতিয়া যদি মই কুঞ্জাইত পিন্ধো, মোৰ ঘৰত আৰু কোনোবাই কুঞ্জাইত পিন্ধে, কালাৰটো মিলি যাব, সেইকাৰণে ৰছী দিয়ে বান্ধি দিব। আপুনি যে দিছে মানে ধৰক বিলাক বা পেঞ্চিল বিলাক, ধৰক এতিয়া যিকেইখন হালধীয়া পেপাৰ, তাতে যদি সেনেকে থৈ দিয়া যায়, বা কেতিয়াবা কাবাৰ বেলেগৰ কাৰণে উইচটোৰ কাৰণেও যদি সেই পিচ কেইটাত হলে প্ৰব্লেম হ'ব নেকি? আমাৰ কাৰণে যিটো থম সেইটো বেলেগৰ কাৰণে আগতে ক্লিন কৰি ল'বা, ক্লিন কৰি লৈ পিনি, কাৰণ চব ক্ৰিষ্টেলে এনাৰ্জি ধৰি ৰাখিব, তোমাৰ এনাৰ্জিটো ধৰি ৰাখিব, আকৌ বেলেগৰ কাৰণে কৰিবা। ক্লিনটো কৰিলে ধৰক দিলে হৈ যাব আৰু ক্লিন ন। লাগিব নেকি? এঞ্জেলটো থব লাগিব। থৈ দিয়া, এঞ্জেল যিমান আছে ক্ৰিষ্টেলৰ বস্তু চব থৈ দিয়া। বা এই কাগজখন কাইলৈ ৰাতিপুৱা আনি ক'ত থৈ দিম? মই কৈছো বাৰে লকাৰত থবা, ভাল জেগাত থবা, পাৰ্চত থবা। এফাৰ্মেশ্যন আছে ন, যেতিয়া এফাৰ্মেশ্যন ফুলফিল হৈ যাব, চেম চাইটো জ্বলাই কেনে ইউনিভাৰ্চক দি দিবা। বাইদেউ থৈ আহিলো, একো নুশুনিলো। একো কোৱা নাই। বাইদেউ লিভ কৰিব পাৰিনে? পাৰি, মই লিভ কৰো। 11টা বাজিলে, বহুত দেৰি হ'ল আজিৰ কাৰণে। নমস্কাৰ। আৰু থেংক ইউ মেম। থেংক ইউ। কৰিব লাগে মই অকমান মেছেজ কৰি সুধি ল'ম। থেংক ইউ বাইদেউ। থেংক ইউ সো মাচ। গুড নাইট, লেডি ব্লেছ, এঞ্জেল ব্লেছ, আৰু মুন লাইটৰ ব্লেছিঙেদি সকলো পোহৰে থাকক। থেংক ইউ মেম, মই পানীখিনি কি বুলি ক'ম সেইখিনি পাহৰি গ'লো।